চুবুৰীয়া সকলো ভালে আছেনে? ঈশ্বৰৰ কৃপাত মই আৰু মোৰ পৰিয়ালৰ সকলো বৰ্তমানে কুশলে আছোঁ। বৰ্তমানৰ অনাকাংক্ষিত পৰিস্থিতিয়ে আমাৰ জীৱনক নতুন গতি প্ৰদান কৰিছে। মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে সময়ে। সময়ে যিদৰে খাবলৈ শিকায়, কিদৰে পঢ়িবলৈ শিকায়, কিদৰে থাকিবলৈ শিকায়, সেইমতেই আমি আগুৱাই যাব লাগিব। সময় যিহেতু গতিশীল, গতিকে আমি স্থবিৰ হ'ম কিয়? এই দুঃসময়ে তোমালোকক বহু দিশৰ শিক্ষা দিছে। স্বাস্থ্য বিষয়ক, শিক্ষা বিষয়ক, সমাজ, নগৰ, গাঁও, বজাৰ আদিৰ বিভিন্ন বিষয়ৰ জ্ঞান ধাৰণা পাইছা। দশমমানৰ পাঠ্যপুথিত থকা ছাত্ৰ জীৱন আৰু কৰ্তব্য পাঠটো এটা বাক্য বুজিবলৈ বৰ্তমান পৰিস্থিতিত সহজ হৈ পৰিছে। গাঁও নগৰৰ জনক জননী। নগৰ এদিনতে সৃষ্টি হোৱাৰ দৰে এদিনতে ধ্বংসও হ'ব পাৰে, কিন্তু গাঁও এবাৰ ধ্বংস হ'লে পুনৰাই গঢ় দিয়া টান। সেয়েহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে খুব সাৱধানে থাকিবা। মা দেউতা, ভাইটি ভণ্টিহঁতৰ প্ৰতি সাৱধানতা ল'বা। তোমালোকৰ পঢ়া শুনা কি হ'ব বুলি দুশ্চিন্তা নল'বা। চৰকাৰ এখন আছে। তোমালোকতকৈও পিছপৰা ঠাইৰ ছাত্ৰ ছাত্ৰীবিলাকেও একেটা সময়তে একেলগেই পৰীক্ষা দিব। গতিকে সেই চিন্তা চৰকাৰে কৰিব। দুশ্চিন্তা কৰি সময় পাৰ নকৰিবা। মা দেউতা, ভাইটি ভণ্টিৰ লগত আনন্দ ফূৰ্তি কৰি নিজ নিজ কামত আগবাঢ়ি যাবা। সময়ে তোমালোকক সেইখিনি সময় কেনেদৰে কটালা তাৰ উত্তৰ দিব। পঢ়া শুনা কৰিবলৈ আনৰ সহায় লোৱাটো আমাৰ অভ্যাস কাৰণেহে আমি কি কৰিম কি নকৰিম বিমূৰত পৰিছোঁ, নহয়নে বাৰু? কিন্তু মই যদি তোমালোকক এডাল জখলাত অৰ্থাৎ ওপৰলৈ উঠা যতনত উঠিবলৈ শিকাই দিলোঁ, সাৱধানতাখিনি কোৱা হ'ল, তেন্তে তুমি আধাত কিয় ৰৈ থাকিবা? নিজে নিজে আগবাঢ়া। বহুত সুবিধা তোমালোকৰ লগত আছে। তোমালোকৰ মাহঁতেই আচলতে প্ৰধান শিক্ষয়িত্ৰী। দাদা, বা, দেউতা, ওচৰৰ এজন দুজন পঢ়া শুনা থকা মানুহ, তোমালোকৰ বাকী শিক্ষকসকল আছেই। কি অসুবিধা আছে? তাৰ বাহিৰেও হাতে হাতে ফোন আছে, আমি আছোঁ, অনলাইন টিচিং আছে, প্ৰতিদিন পাঠশালা আছে। মোৰ মতে তোমালোকৰ বাবে ক'ভিড-19 আশীৰ্বাদৰ কাল। কাৰণ তাক মাত্ৰ মাতি নানিবা। ঘৰত ফেনৰ তলত বহি বহি পঢ়ি থাকা। মাত্ৰ এটা উদাহৰণেৰে আজিলৈ আহোঁ।